মোৰ দেৰি হ'ল আৰু সোনকালে যাওঁ পথাৰলৈ। মিনু ৰৈ আছে চাগে। চিচি গোটেই গাটোতে বোকা কৰি পেলালে। কেনেকৈ গাড়ী চলাই জানো? গাড়ীৰ পৰা ওলাই আহক। ক'ত আছে গাড়ী? চৰি মই একচুৱেলি গাতটো দেখাই নাছিলোঁ। তাতে ঘপককৈ চকাটো পৰিলে যে আপোনাৰ গাতে বোকাখিনি লাগিল। একেবাৰে চৰি, মই কাণত ধৰি চৰি কৈছোঁ দেই। হ'ব আপোনালোকৰ নিচিনা মানুহক ভালকৈ জানো। বাপেকৰ টকাৰ ওপৰত খোৱা যায়। গাড়ীৰ মূল্য কিবা বুজি পাই জানো? ইমান সৰু কথা এটাতে যে ইমান ডাঙৰ ইছ্যু কৰিছা কেলে? চৰি কৈছোতো। চৰি ক'লে নহ'ব নহয়। চৰি ক'লেই মোৰ কি গাটো চাফা হৈ যাব নেকি? আৰে ইয়াৰ, ঘৰত গৈ গাটো ধুই দিলেই হ'ল ন। এনেওনো তুমি কনচা চাফা হৈ আহিছা। হেল্ল', মই পথাৰলৈ ওলাই আহিছোঁ। ফেশ্বন শ্ব' কৰিবলৈ যোৱা নাই নহয়। চৰি বুলি কৈছোৱে ন, ইমান কিয় ভাও খাব লাগে? দেখা নাই নেকি মোৰ কাপোৰ গোটেইবোৰ লেতেৰা হৈ গ'ল? হ'ব, যদি আপোনাৰ পইচা লাগে তেনেহ'লে মই পইচা দিম। তথাপি কাজিয়া কৰি নাথাকিব। কি? মই এতিয়া নিজে কাজিয়া কৰিছোঁ নেকি? আৰু মই ইমান টকা লোভীয়া নহয়। কোনোবাই কাপোৰত লেতেৰা লগালে বুলি যে মই পইচা ল'ম, সেইটো কথা হ'ল নেকি? আৰে গীত, তই এইখিনিতে ৰৈ আছ যে? তই আহিলি? ৰাষ্ট্ৰিকা, তই? কি কবি, বহুত ডাঙৰ লাফৰা এটা হৈ গ'ল। কি লাফৰা? এই ৰাস্তাটোত গাঁত এটা আছিলে, মই দেখাই নাছিলোঁ। গাড়ীখন তাতে পৰিলে আৰু গোটেই বোকাবোৰ এই ছোৱালীজনীৰ গাত পৰিলে। তাকে তাই কাজিয়া কৰি আছে। মই দিওঁ বুলিতো দিয়া নাই ন, কিবা এটা ভুল হৈ গ'ল। মই কাণত ধৰি চৰি বুলিও কৈছোঁ, কিন্তু তাই নামানে। ধন্দা, এইটো কি তোমালোকৰ আলহী নেকি? এইটো আমাৰে আলহী। হ'ব দে, কিবা এটা ভুল হৈ গ'ল আৰু ইমান ধৰি নাথাকিবি। আৰু তাতে আমাৰ গাঁৱৰ ৰাস্তাবোৰো বেয়া, সি চাগে ধৰিবই নোৱাৰিলে। ঠিক আছে দিয়ক ধন্দা, আপোনালোকৰ আলহীৰ কাৰণে এৰি দিছোঁ আৰু নহ'লে সদায় নেৰিলোঁ হয়। ঠিক আছে ধন্দা, মই যাওঁ। যোৱা। হে প্ৰভু, ইমান যে মুখখন চোকা নহয়। গাঁৱৰ ছোৱালীবোৰ এনেকুৱাই নেকি মুখ চোকা? হেই নহয়, তাই বহুত ভাল ছোৱালী অচিনাকি ল'ৰা পাইছে যে সেইকাৰণে তেনেকুৱা কৰিছে। তাইৰ কথাত বেয়া নাপাবি। আহা, ইয়াতে এতিয়া ৰৈ থাকিব নালাগে, ঘৰলৈ যাওঁ আহ। ঠিক আছে ব'ল, অলৰেডি লেট হৈ গ'লো মই। ঠিক আছে মিনু, মিনু, বহুত সোনকালে আহিলিচোন তই। কি হ'ব নকবি আৰু বুজিছ। ধন্দাহঁতৰ ঘৰত আলহী এটা আহিছিলে। সেই আলহীটোৱে গাড়ীখনেৰে মোৰ চাচোন কাপোৰযোৰ ইমান লেতেৰা কৰি পেলালে। ৰাস্তাৰ গাঁত এটা আছিলে, গোটেই বোকাখিনি আহি মোৰ গাতে পৰিল। তাৰ লগতে তৰ্কাতৰ্কি কৰি থাকোঁতে দেৰি হ'ল। পিছতহে গম পালোঁ ধন্দাহঁতৰ ঘৰৰ আলহী বুলি। সি যদি ধন্দাৰ ঘৰৰ আলহী নহ'লে নহয়, মই তাক খুদাই নেৰিলোঁ হয়। সেইবোৰ কৰি থাকোঁতে দেৰি হ'ল। হয় নেকি? ধন্দাহঁতৰ ঘৰৰ আলহী আহিছে নেকি? পিছে দেখিবলৈ কেনেকুৱানো? হেণ্ডচাম নে? উফ ৰাম, তোৰ যে কি হ'ব নহয়। আলহী আহিছে। মই তাক একেবাৰে তলৰ পৰা ওপৰলৈ চাই থকা নাই নহয়, হেণ্ডচাম নেকি? তইচোন ইমান টাইমৰ পৰা তাৰ লগতে কাজিয়া কৰি আছিলি। হেণ্ডচাম হয়নে নহয় সেইটোও নাজানো নেকি? হয় হেণ্ডচাম, যা। ঠিক আছে তেনেহ'লে আজি এপাক মাৰিব লাগিব ধন্দাহঁতৰ ঘৰৰ ফালে। চাওঁচোন কোননো আহিছে। ল'ৰা এটা মানে দেখি পাবহে লাগে, গা একে 7খন 8খন হৈ যায় তোৰ। তই কি বুজিবি? হ'ব, এতিয়া এইবোৰ কথা বাদ দে। ব'ল পথাৰলৈ যাওঁ। দেৰি হ'লে থ'ব, এনেও দেৰি হ'লে মোৰ। হ'ব দে ব'ল, তোৰ কাৰণেহে দেৰি হৈছে। মইতো ওলাই পেলাই ৰৈ আছিলোঁ। মা, মা। আহিলা? আহিলোঁ দিয়ক আণ্টি। বাবাই যে তোমাৰ কথা ইমান কৈ থাকে নহয়, ইমান ভাল ল'ৰাজন বুলি। আহা ভিতৰলৈ আহা। ঠিক আছে আণ্টি। তোমালোকৰ ঘৰত কোন কোন আছে পিছে? মই, মা আৰু দেউতা। দেউতাই কিবা কৰে? কৰে। মোৰ দেউতাই কলেজৰ প্ৰিন্সিপাল। হয় নেকি? সেইকাৰণে মানে তুমি পঢ়া শুনাত চোকা ন? কোনে ক'লে আপোনাক? নহয় দেই, মই পঢ়া শুনাত চোকা। আমাৰ ই কৈ থাকে নহয় তোমাৰ কথা, পঢ়া শুনাত বৰ চোকা বুলি। এনেই কৈ থাকে। তয়ো যে আৰু নহয়, কি কথাবোৰ কৈ থাক? সঁচা কথাটোহে কৈছোঁ, কিন্তু মিছা কথাটো ক'লোঁ। হ'ব দিয়া বাৰু, চব কথা বাদ দিয়া। তুমি ইমান দূৰৰ পৰা গাড়ী লৈ আহিছা, তোমাৰ চাগে বৰ ভাগৰ লাগিছে। সেইকাৰণে হাত মুখকেইটা ধুই লোৱাগে। মই ভাত বাঢ়োগে, দুয়োটাই খাই বৈ অলপ ৰেষ্ট ল'বা। ঠিক আছে আণ্টি, হ'ব। তই আৰু কি কথা কৈছোঁ কচোন? নাই দে আৰু একো কথা কোৱা। পঢ়া শুনাত ভাল বুলিহে কৈছোঁ, সেইটো কি লাজ কৰিবলগীয়া কথা নেকি? হ'ব আৰু দে, ইমানো ভাল নহয় মই। তই কি কম নেকি পঢ়া শুনাত? দে হ'ব দে। ভৰি হাতকেইটা ধুই লহি, ভাত খাওঁগে। ব'ল। আবেলি সময়ত এইখিনিত বহি বৰ ভাল লাগে ন? ইমান ধুনীয়া বতাহ এজাক মাৰি থাকে নহয়। ঘৰততো সোমাই থাকিবই নোৱাৰি, ইমান গৰম। তাকেইতো, ফেনৰ হাৱাও ইমান গৰম আহে নহয়, থাকিবই নোৱাৰি। এইখিনি সময়ত ওলাই আহিয়ে ভাল লাগে কিবা এটা। তাকেই। ব'ল না ধন্দাহঁতৰ ঘৰৰ ফালে এপাক মাৰি আহোঁ। মোৰ যে ল'ৰাটো চাবলৈ বৰ মন গৈছে। পাগল হৈছ নেকি? তই যাৱ যদি যা, মোৰ হ'লে যাবলৈ নাই দেই। এনেও মোৰ ল'ৰা ছোৱালীৰ প্ৰতি ইণ্টাৰেষ্ট নাই। কি যে কথাবোৰ কৈ থাক নহয়, এদিনটো ল'ৰাৰ লগতে বিয়া হ'ব লাগিব ন? তেতিয়া কথা বেলেগ আকৌ। আৰু এতিয়া কথা বেলেগ। মই নিজে ভাল পাই বিয়া নহওঁ, মোক চাই দিলেহে বিয়া হ'ম। হয়নে? হয় আকৌ। এইখিনি ঠাইত আকৌ বৰ ধুনীয়াকৈ বতাহ মাৰি থাকে। সকলোৱে এইখিনি ঠাইতে জিৰাবলৈ আহে। তাকেই দেখিছোঁ, ইফালেচোন জিৰাই আছে। ক'ত দিনো জিৰাম আমি? একো নহয়, তাতে জিৰাব পাৰিম নহয়। ইফালে চা। তই যাক চাম বুলি ভাবি আছিলি, আহিছে। কি? মাই গড, ইমান ধুনীয়া ল'ৰাটোচোন। তহঁতে হ'বলৈ বতাহ ল'বলৈ আহিছ? ধন্দা, বতাহ ল'বলৈ আহিছোঁ। পিছে কোননো?
এয়া মোৰ লগৰ গীত। অঁ হয় নেকি? উম, কালি বোলে ৰাস্তিকাৰ লগত কিবা তৰ্কাতৰ্কি হৈছিলে। এতিয়া বাৰু হেৰি হ'ল, মই গৈ নোপোৱা হয় দুয়োটাই যিহে কাজিয়া কৰি আছিলে নহয়, সিহঁতৰ কাজিয়া ভংগ নহ'লেই হয়। মই তোমাৰ ফ্ৰেণ্ডক চৰি বুলি কৈছিলোৱে, কিন্তু তোমাৰ ফ্ৰেণ্ডে নেমানেই। মই এতিয়া কি কৰিম কোৱাচোন? মইতো কাপোৰ ধুইও দিবলৈ নাজানো। বোলে কাপোৰখিনি দিয়া মই ঘৰত ধুই আনি দিম, তেনেকুৱাওতো নহয় ন। হ'ব দিয়ক, মই সেইটো কথা লাগি থকা নাই। সেইটো কথাকে আকৌ ঘূৰাই পকাই কৈ থাকিব নালাগে আৰু। মিনু ব'ল, আমাৰ দেৰি হৈছে নহয়। ধনদা তোমালোকে থাকা, আমি গৈ থাকোঁ। আমাৰ ইয়ালৈ অহা অলপ সময় হ'ল। মাহঁতে গাটো এইকেইদিন বৰ বেয়া, দেৰি হ'লে আৰু কথাটো বেয়া হ'ব। হয় নেকি? কি হৈছে? গোটেই গাটোৱে বিষ। ডক্টৰৰ ওচৰলৈ নিছানে নাই? ডক্টৰৰ ওচৰলৈ নিলে পইচাটো লাগিব ন, পইচাই নাই মোৰ হাতত, সেইকাৰণে ডক্টৰৰ ওচৰলৈ নিয়াই নাই। হেৰি ধনদা, তোমালোকক নাৰিকল লাগিলে ক'বাচোন, আমাৰ ঘৰৰ নাৰিকলকেইটা বেচিব লাগিব। নাৰিকলকেইটা বেছি যিকেইটা পইচা পাওঁ সেইকেইটা পইচা লৈ ডক্টৰক দেখাব লাগিব মাক, নহ'লে এনেকৈ চাই থাকিব নোৱাৰি। মই যিকেইটা হাজিৰা কৰোঁ সেইকেইটা খাওঁতে যায়গৈ, বেমাৰ চামনো ক'ৰ পৰা। ঠিক আছে, নহ'লে কাম এটা কৰিবা, মই বাৰু মাক সুধি চাম, যদিহে মাক নাৰিকল লাগে তেনেহ'লে মই আবেলিকৈ যাম, নাৰিকলকেইটা পাৰি লৈ আহিমগৈ। ঠিক আছে দিয়ক ধনদা, আমি গৈ থাকোঁ। হ'ব দিয়া, যোৱা। ঐ কি মানে ছোৱালীজনী আৰু কোনো নাই নেকি? নাই অ', মাক আৰু তাই। ঘৰখন তাই চলোৱা নিচিনাকৈ চলাই আছে এতিয়া। লোকৰ ঘৰত হাজিৰা কৰে, মাকেও আগতে বহুত হাজিৰা কৰিলে। দেউতাক নোহোৱাৰ পৰা মাকজনীয়ে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে ছোৱালীজনীক, এতিয়া আৰু সেই একেই, তাইও সেই একেটা কামকে কৰিবলগীয়া হ'ল। তাই কি পঢ়া শুনা নকৰিলে নেকি? পঢ়া শুনাৰ কথা ক'বলৈ আহিছ? ঘৰত খাবলৈ চাউল এমুঠি নাথাকে, তাই পঢ়িব ক'ৰ পৰা? ইছৰাম, শুনি বৰ বেয়া লাগিলেচোন। ছোৱালীজনীক দেখিলে তেনেকুৱা নালাগে, মানে দুখত থকা নিচিনা নালাগে। মানুহৰ আগতনো ক'ত দেখাই পৰিব যে তাইৰ দুখ হৈ আছে বুলি? গাঁৱৰ মানুহে জানে আৰু তাই যে কিমান কষ্ট কৰি খাই আছে। তাকেই ভাবোঁ আৰু তাই যে এখন ভাল ঘৰ পাওঁ। ব'ল ব'ল এতিয়া ঘৰলৈ ব'ল, সন্ধিয়াই হ'ব এতিয়া। ঠিক আছে ব'ল। ৰাস্তিকা, ৰাস্তিকা। আৰে ধনদা। নাৰিকল কেইটা নিবলৈ আহিছোঁ আকৌ। মাক সুধিলোগে, মাক বোলে নাৰিকল লাগে, আমাৰ এখেতে বোলে নাৰিকলৰ লাৰু খায়, তাকে লৈয়ে যাওঁ আৰু কেইটা আছে। আপুনি নহ'লে কাম এটা কৰক, পিছফালে নাৰিকল গছজোপা আছে নহয়, পাৰি লওঁগৈ যাওক। এই খুৰীদেউ ক'ত আছে নো? ভিতৰতে আছে মা। মাত এষাৰ দিওঁগৈ। আহক আহক, ভিতৰলৈকে আহক। মা চাচোন কোন আহিছে তোক খবৰ ল'বলৈ কাৰণে। কোন বোপা? খুৰীদেউ মইহে, ৰবীন। ৰবীনহে নেকি? কি হৈছে? দুদিনমানৰ আগত আপোনাকচোন দেখিছিলোৱে, ঘপকৈ মানুহজনী বিচনাত পৰি দিলে যে। নকবি আৰু কি বেমাৰে পাইছে, উঠিবলৈ নোৱাৰা হলোচোন, গোটেই গা বিষ। আপুনি ডক্টৰৰ ওচৰত দেখাব লাগিব আকৌ, তেতিয়াহে ভাল হ'ব। এনেকৈ বিচনাত পৰি থাকিলে ভাল হ'ব নেকি? তাকেইতো, এতিয়া পইচাই নাই নহয় ডক্টৰক দেখাবলৈ কাৰণে। যিকেইটা পইচা হাজিৰা কৰি আনিছিল সেইকেইটা ঘৰখন চলাওঁতে গুচি যায়। এক কাম এটা কৰিব, আজি আমি নাৰিকল নিবলৈ আহিছোঁ নহয়, পইচা কেইটা বাৰু দি যাম। সেইকেইটা পইচা লৈ পেলাই আপুনি ডক্টৰক দেখাই আহিব এবাৰ। এনেকৈ বিচনাত পৰি থাকিলে কথাটো বেয়া হ'ব নহয়। বাৰু হ'ব দে, যাম বাৰু ডক্টৰৰ ওচৰলৈ। ঠিক আছে, আমি বাৰু নাৰিকল কেইটা পাৰি আনো। হ'ব দে, যা। মা তই চিন্তা নকৰিবি, তোক মই হস্পিটেল লৈ যাম নহয়, তোৰ বিষ ভাল হৈ যাব। এইবাৰ মই নেবাচিম নিচিনাই লাগিছেচোন। আগতে বিষ বেমাৰটো হয় বাৰু, কিন্তু ইমানো নিবিষায়। এইবাৰচোন একেবাৰে উঠিবই নোৱাৰা হ'লো। চা মা, তই তেনেকুৱা কথা নকবি কিন্তু, নহ'লে মই তোক বেয়া পাম। তই মৰাৰ কথা নকবি, তই মৰিলে মই কাৰ লগত থাকিম? অকলে অকলে? তই মৰিলে ময়ো মৰি যাম। হেই পাগলীজনী। সঁচা কথা কৈছোঁ। ৰাস্তিকা, নাৰিকল কেইটা ল'লো, পইচাটো লহি। দিয়ক। গীত, পইচাটো দি দেচোন। এইটো লোৱা পইচাটো, আমি গৈ থাকোঁ দিয়া এতিয়া। ঠিক আছে, যাওক। খুৰীদেউ, আমি গৈ থাকোঁ, তুমি ইমান চিন্তা কৰি নাথাকিবা, ভাল হৈ যাব দিয়া। ঠিক আছে। মা মা ব'ল, তোক হস্পিটেল লৈ যাওঁ নহয়, ব'ল। হস্পিটেল গ'লে তোৰ বেমাৰটো একেবাৰে ভাল হৈ যাব, চাবিচোন তই আকৌ ঘূৰি ফুৰিবলৈ পাৰিবি। মা তই একো মাত বোল দিয়া নাই যে, কি হৈছে তোৰ? মা নাই মা, তই মোক এনেকৈ এৰি থৈ যাব নোৱাৰ, মই তোক কৈছিলোৱে, তই মোক এনেকৈ এৰি থ'ব নোৱাৰ মা। মই এতিয়া কাৰ লগত থাকিম মা? কি কৰি খাম মই? তই মোক কিয় এনেকৈ এৰি থৈ গলি মা? ক'লে দৌৰা দৌৰিকে যাও? তই বোলে গমেই পোৱা নাই, এই ৰাস্তিকা মাক ঢুকাল বোলে। কি? কেতিয়া? বেছি সময় হোৱা নাই, তালৈকে যাওঁ মই। আমাৰ ইহঁতেচোন সিহঁতৰ ঘৰৰ পৰাই নাৰিকল আনিব গৈছিলে, কিন্তু মানুহ দুটা এতিয়ালৈকে অহা নাই, তাতে আছে নেকি বাৰু? জানো পাই। হ'ব দে, মই গৈ থাকোঁ, তই যাৱ যদি আহিবি। হ'ব দে, তই গৈ থাকচোন, মই বাৰু ল'ৰাকেইটা আহিলে যাম, ঘৰখন অকলে এৰি থৈ যাব নোৱাৰো নহয়। ঠিক আছে, হ'ব দে। ইছৰাম, বেচেৰি ছোৱালীজনী
তাই বাৰু কি অৱস্থা হ'ব এতিয়া? মানুহজনী মৰা বয়স হোৱাই নাছিল, ঘপককৈ কেনেকৈ মৰিলে আয়ো দেহি। মা এয়া লোৱা নাৰিকল। ৰচোন, তহঁতে ক'ত আছিলি? লগৰ এটা ঘৰতে সোমাইছিলোঁ, সেইকাৰণে দেৰি হ'ল অহা। কি হ'ল তোমাৰ এনেকৈ কান্দি আছে যে? আকৌ বাটতে ৰৈ নাৰিকল ক'ৰ পৰা আনিলি? নাৰিকল এই ৰাষ্টিকৰ ঘৰৰ পৰা কোৱা নাছিলে নেকি উঠনি? কৈ থৈ গৈছিলোঁচোন। নহয় তোমাৰ মানে কি হ'ল? মই একো বুজি পোৱা নাই। তহঁত যাওঁতে ৰাষ্টিকা মাক ভালে আছিলনে? ভাল মানে গাটো ইমানটা ভাল নহয়, বিচনাতে পৰি আছিল। ৰাষ্টিকা মাক বোলে ঢুকাল। কি? এতিয়া খবৰ পাইছোঁ। কিন্তু আমি যাওঁতেতো অলপ ভালেই হৈ আছিল ন? ঢুকাল বোলে বেচেৰী ছোৱালীজনীলৈহে বেয়া লাগিছে। কি কৰি খাব বাৰু এতিয়া তাই? কি আচৰিত কথা, এতিয়া দেখি অহা মানুহজনী ঢুকাই গ'ল। তাকেইতো ময়ো বিশ্বাস কৰিব পৰা নাই। আমি মাত দি আহিছোঁ মানুহজনী। বিধিৰ লিখন কোনো সলনি কৰিব নোৱাৰে পাপা। এয়াই সত্য। তহঁত ঘৰত যাচোন, মই সিহঁতৰ ঘৰৰ পৰা এপাক আহোঁগৈ। ঠিক আছে মা, হ'ব দিয়া তুমি যোৱা। ঠিক আছে, হ'ব দে। ঐ ৰবিন, মোৰ যোৱা দিনো পৰি আহিলে, কাইলৈ যামগৈ আৰু। বহুত দিন থাকিলোঁ তহঁতৰ ঘৰত, বেয়া চেয়া নাপাবি আকৌ। হেই কি যে কথা ক'বলৈ আহা নহয়, কিয় আকৌ বেয়া পাম? কিন্তু যোৱাৰ আগতে মোৰ কাম এটা আছে, সেই কামটো কৰি যাব লাগিব। কাম? কি কাম? মই ঘৰলৈ অকলে নাযাওঁ মানে অকলে নগ'লে কাৰ লগত যাবি আকৌ? মইতো এইকেইদিন যাব নোৱাৰিম ন। মই তোৰ কথা কোৱা নাই, নহ'লে তই কাৰ কথা কৈছনো? মই ৰাষ্টিকাৰ কথা কৈছোঁ। কি ৰাষ্টিকা? ৰাষ্টিকা। কিয় জানো ছোৱালীজনীক মোৰ কিবা এটা ভাল লাগি গৈছে, আৰু তাইক কেনেকৈ অকলে মোৰ থৈ যাবলৈ মনেই যোৱা নাইচোন। সেইকাৰণে মই ভাবিছোঁ তাইকো মোৰ লগতে লৈ যাম। কিন্তু তাই জানো তোৰ লগত যাব? সুধি চাওঁ কি হয়, পিছত দেখা যাব। তই জানো আগতে তাইক কৈ থৈছিলি যে তাইক তই লৈ যাবি বুলি? নাই কোৱা, ক'বলৈ মোৰ সাহসে নহয়। কিন্তু আজি বহুত সাহস গোটাই মই তাইক কথাষাৰ ক'বলৈ যাম। তাইৰ এনচাৰ কি হয় সেইটো মই নাজানো, কিন্তু এইটো সঁচা, মই তাইক ভাল পাই পেলাইছোঁ। অ'কে ঠিক আছে বাৰু, মই বাৰু হেল্প কৰিম। তই যিহেতু মোৰ লগৰে ন, আৰু ৰাষ্টিকাও ইমান বেয়া ছোৱালী নহয়। তাকেইতো। দুই বন্ধুৱে কি কথা পাতি আছে? মা তুমি আহিলে ভালে কৰিলা। ই কথা এটা ভাবিছে। কি কথা নাভাবিলে? কাইলৈ মানে ই যাবগৈ। হয় নেকি? তুমি গ'লে বৰ বেয়া লাগিব দেই। এইকেইদিন ঘৰখন বৰ ধুনীয়া লাগি আছিলে। কি কৰিব আণ্টি, যাবতো লাগিবই ন। সেইটোতো হয় বাৰু। কিন্তু এটা কথা মা। কি কথা? সি বোলে অকলে নাযায়। অকলে নাযায় মানে? কাৰ লগত যাব? তোকো লগত লৈ যাব নেকি? নাই মা, মোকো লগত লৈ নাযায়। তেনেহ'লে? সি বোলে ৰাষ্টিকাক লগত লৈ যাব। কি? ৰাষ্টিকা? আণ্টি, মানে মই ৰাষ্টিকাক বিয়া পাতি লৈ যাব খোজোঁ। তাইক ইয়াৰ পৰা লৈ গৈ মই তাইক মন্দিৰতে বিয়া পাতিম। কিয় জানো মোৰ তাইক ইয়াত অকলে থৈ যাবলৈ একেবাৰে মন যোৱা নাই। এইটোচোন বৰ ভাল খবৰ। ছোৱালীজনীক বৰ উপকাৰ কৰা হ'ব। বেচেৰী ছোৱালীজনী অকলে বেয়াও লাগে দিয়াচোন। তুমি বৰ ভাল কথা ভাবিছা। কিন্তু তোমাৰ মা দেউতাই জানো আঁকোৱালি ল'ব? সেইটো মই নাজানো, কিন্তু এইটো সঁচা, মই তাইক নিজৰ কৰিব খোজোঁ। ঠিক আছে বাৰু, মই তাইৰ লগত কথা পাতি দিম। থেংক ইউ ছ' মাছ আণ্টি, আপুনি এইকণ সহায় কৰিলে মোৰ মনটো বৰ ভাল লাগিব। কিয়নো নকৰিম আকৌ, তুমিও মোৰ ল'ৰা নিচিনাই দিয়াচোন। তথাপি তোমাৰ মা দেউতাক এবাৰ সুধি চোৱাটো ভাল আছিলে নেকি? নাই আণ্টি, এতিয়া নুসুধো। যেতিয়া মই তাইক বিয়া পাতিম তেতিয়া ফোন কৰি সকলোবোৰ কৈ দিম। আৰু বিয়া পতাৰ পিছততো আঁকোৱালি ল'বই লাগিব ন, যিহেতু মই ঘৰখনৰ একমাত্ৰ ল'ৰা। ঠিকেই আছে দিয়া, আহা এতিয়া ভাতকেইটা খাই লৈ আহি। ঠিক আছে ব'লক আণ্টি। ৰাষ্টিকা? ৰাষ্টিকা। বৰমা আপুনি কি কামত বা আহিলে? বহুত ডাঙৰ কাম এটা আহিছোঁ। তোমাৰ ওচৰত এটা বস্তু বিচাৰি আহিছোঁ। তুমি দিব পাৰিবানে? দিব পৰা বস্তু হ'লে নিশ্চয় দিম, কিন্তু মোৰ ওচৰত ইমান সামৰ্থ্য নাই। মই যে আপোনাক বস্তু দিব পাৰিম। কি বস্তু কওকচোন? বস্তুটো বৰ দামী। তেনেহ'লে মোৰ পৰা আশা নকৰাই ভাল হ'ব নেকি? মই জানো সেইটো বস্তু তুমি দিব পাৰিবা। কওকচোন। মানে তোমাক বিয়া পাতিব খুজিছে। কোনে? আমাৰ ঘৰত যে ল'ৰাটো আহি আছে গীত, সি তোমাক লগতে লৈ যাম বুলি কৈছে। তোমাক এইটো অৱস্থাত থৈ যাব বিচৰা নাই। ল'ৰাটো বহুত ভাল। কিন্তু চা মাজনী, তোৰ এতিয়া আগলৈও নাই পাছলৈও নাই, আৰু সিহঁতৰ ঘৰখনো ভাল। তই তাত ধুনীয়াকৈ খাব পাৰিবি। ইয়াত অকলে ছোৱালী মানুহজনী ভাল নহয়। দিনকালো গতিও বেয়া। ইয়াত তই নালাগে থাকিবলৈ। কিবা অসুবিধা হ'লে আমাক ফোন কৰিবি, আমি যাম তোৰ ওচৰলৈ। কিন্তু বৰমা, সি নিজে নাহিলে কেলে? সি আহিছে, বাহিৰতে আছে। ৰবিন, গীত, তহঁত দুটা ভিতৰলৈ নাহ কেলে? তুমিও কোৱা আকৌ। মই কৈ আছোঁচোন। ৰাষ্টিকা, আণ্টিয়ে যিবোৰ কথা ক'লে সকলোবোৰ সঁচা। মই তোমাক একেবাৰে লৈ যাব খোজোঁ। তুমি এতিয়া কি এনচাৰ দিয়া? তাইও তোমাৰ লগত যাব। কিন্তু এটা কথা, আমাৰ ছোৱালীক যাতে কেতিয়াও অনাদৰ নকৰা, কৈ থলো হ'লে। ঠিক আছে আণ্টি, আপোনালোকে একো চিন্তা নকৰিব। মই তাইক
কেতিয়াও অনাদনি নকৰোঁ আমি দুইজনে গৈ মন্দিৰতে বিয়া হ'ম তাৰপিছত মোৰ মা দেউতাক ক'ম মা দেউতাই নিশ্চয় মানিব আৰু যদি নামানে তেতিয়া কি কৰিবা তুমি চিন্তা নকৰিবা মা দেউতাই নিশ্চয় মানিব মোৰ মা দেউতা তেনেকুৱা নহয় বহুত ভাল হয় ঠিক আছে তেনেহ'লে অলপ পিছত ওলাই থাকিবা মই ইফালেদি যাম তোমাক একেবাৰে পিক কৰি লৈ যাম ঠিক আছে হ'ব ৰাস্তিকা তালৈ গৈ আকৌ আমাক পাহৰি নাযাবা দেই নাই নাই বৰমা আপোনালোকক কেনেকৈ পাহৰিব পাৰোঁ আপোনালোকে মোৰ জীৱন সলনি কৰিব ওলাইছে হেই কি যে কথা কৈছা নহয় আমি নহয় গীতে কংগ্ৰেচুলেশ্যন থেংক ইউ ছ' মাছ হ'ব দে ব'ল এতিয়া ঘৰলৈ যাওঁ গাড়ীখনো লৈ আহিব আছে আৰু বস্তুখিনিও লৈ আহিবলৈ আছে তহঁত আৰু ইফালে আহি থাকিব নালাগে মই কেক ইফালৰ পৰাই লৈ যাম ঠিক আছে হ'ব দে ব'ল ব'ল মা আহা আকৌ তুমিও ৰাস্তিকা তুমি ওলাই থাকা গীতে তোমাক ইফালৰ পৰা লৈ যাব ঠিক আছে হ'ব ৰাস্তিকা মাজনী আমি গৈ থাকোঁ দিয়া তুমি ভালকৈ যাবা আৰু তাত গৈ ভালকৈ থাকিবা হ'ব দিয়ক গৈ থাকোঁ ৰাস্তিকা অলপ পিছত আকৌ লগ পাম দেই